নমস্কাৰ। হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত পঢ়ি থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ এটা ছাবজেক্ট IT অৰ্থাৎ ইনফৰমেশ্যন টেকন'লজি তোমালোকে লৈছা, তেনেহ'লে আজিৰ এই ক্লাছটো তোমালোকৰ কাৰণে। আৰু আজি আমি তোমালোকৰ যিখিনি প্ৰেক্টিকেল পৰীক্ষা হ'বলৈ গৈ আছে, ঠিক আছে, হয়তোবা কোনোবা ডিষ্ট্ৰিক্টৰ ইতিমধ্যে হৈ গৈছে, হয়তোবা কোনোবা ডিষ্ট্ৰিক্টৰ এতিয়ালৈ হোৱা নাই, কিন্তু মই বিশেষকৈ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কাৰণে বনাইছোঁ। কাৰণ যিহেতু অফলাইনত ছাত্ৰ ছাত্ৰী ইয়াত আমাৰ নিজৰ বহুত আছে, গতিকে সিহঁতৰ কাৰণেও মোৰ বনাবলগীয়া আছে। গতিকে মই মাত্ৰ 3টা কুৱেশ্যন এনালাইজ কৰিছোঁ, বিভিন্ন ডিষ্ট্ৰিক্টৰ চাই পিনে 3টা কুৱেশ্যন এনালাইজ কৰিছোঁ। কৰাৰ পিছত এই 3টা কুৱেশ্যনে মই তোমালোকক দিবলৈ গৈ আছোঁ, বুজাই দিবলৈ গৈ আছোঁ। ইতিমধ্যে আমাৰ টেলিগ্ৰাম চেনেলত এইখিনি শ্বেয়াৰ কৰি দিয়া হৈছে, তোমালোকে চাগে পাইছা। গতিকে এতিয়া বুজিব যত্ন কৰা এইখিনি, কাৰণ এনেকুৱা নহয় যে মই তোমালোকক 3টা কুৱেশ্যন দিছোঁ, যি 3টা কুৱেশ্যন দিছোঁ ছেম এজ ইট ইজ আহিব, সেইটো নহয়। কোনটো এজ ইট ইজ আহিব, কোনটো এজ ইট ইজ নাহিব, মই তথাপিও কৈ দি আছোঁ। কিন্তু তোমালোকে পৰীক্ষা দি পিনে আহি পিনে তোমালোকে মোক থেংক ইউ ক'বলৈ তোমালোকে বাধ্য হ'বা এনেকুৱা। কাৰণ 3টা কুৱেশ্যন দিছোঁ 3টা কুৱেশ্যনে থাকিব। এটা কুৱেশ্যন আৰু এটা কুৱেশ্যন মই দিব লাগিছিল, কিন্তু আৰু এটা কুৱেশ্যন মই এতিয়ালৈকে ভাবিব পৰা নাই যে কোনটো হ'ব পাৰে। কিন্তু এই 3টা কুৱেশ্যন হুবহু একেধৰণে আহিব, ঠিক আছে। চ' এটা কুৱেশ্যন তোমালোকৰ থাকিব প্ৰেজেণ্টেশ্যন বনোৱাৰ ওপৰত। এতিয়া তাতে কুৱেশ্যনত তোমালোকে 2টা 3টা 4টা তেনেকুৱাকৈ থাকিব পাৰে অপশ্যন। যেনেকুৱাকৈ মই ইয়াত 2টা অপশ্যন ৰাখিছোঁ, বোলে এটা হ'ল ICT, নহ'লে আন এটা দিয়া আছে যে RDBMS। মই ভাবিলোঁ যে তোমালোকক ICTটো মানে মেক্সিমাম ডিষ্ট্ৰিক্টতে আহি আছে, সেইকাৰণে ICTটো মই দি আছোঁ তোমালোকক। আৰু তোমালোকে এইটোৱে পঢ়ি যাবা, ধুবুৰী ডিষ্ট্ৰিক্টৰ কথা কৈ আছোঁ মই দেই। ধুবুৰী ডিষ্ট্ৰিক্ট এইটোৱে পঢ়ি যাবা, বেলেগ ডিষ্ট্ৰিক্ট হ'লে অলপ চাই যাবা টপিকবিলাক, ঠিক আছে, যাতে তোমালোকে 2-4 কৰি লিখিব পাৰা। চ' মেক এ প্ৰেজেণ্টেশ্যন, আমি এখন প্ৰেজেণ্টেশ্যন বনাব লাগে ICTৰ ওপৰত। চ' প্ৰেজেণ্টেশ্যন বনাই পিনে কি কৰিব লাগিব, কেতবোৰ কাম দিয়া আছে। যেনেকুৱাকৈ A নম্বৰত দিয়া আছে এড ক্লিপ আৰ্ট অন্তৰ্ভুক্ত কৰিব লাগিব। ডেট মিনছ পিকচাৰে বুজায় এক ধৰণৰ। B নম্বৰত দিয়া আছে এড ডিজাইন এড কৰিব লাগে। C নম্বৰত দিয়া আছে এড এনিমেশ্যন টু ইচ শ্লাইড, প্ৰত্যেকটো শ্লাইডত এনিমেশ্যন এড কৰিব লাগে। আৰু D নম্বৰত দিয়া আছে শ্লাইড শ্ব' আমি কি কৰিব লাগে, আৰম্ভ কৰি দিব লাগে। চ' প্ৰথমে আমি শ্লাইডবিলাক বনাই ল'ম। যেনেকুৱাকৈ এইটো আমাৰ প্ৰথম শ্লাইড 1 দি আছে নহয়, এনেকুৱাকৈ তোমালোকে মিডিলত লিখিবা এইখিনি, ঠিক আছে। ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি এম্পাৱাৰিং দ্য মডাৰ্ণ ডিজিটেল ৱৰ্ল্ড, ঠিক আছে, বাই, তাৰপিছত নেম দি আছে, তোমাৰ নামটো লিখিবা, ৰোল নম্বৰটো লিখিবা, ক্লাছ লিখিবা। আৰু যেনেকুৱাকৈ পিকচাৰ 1 পিকচাৰ 2 পিকচাৰ 3 দি আছে, ঠিক তেনেকুৱাকৈ দিবা, ঠিক আছে। আৰু বেলেগ একো কৰিব নালাগে। এইটো শ্লাইড 1 হৈ গ'ল। শ্লাইড 1ৰ পিছত তাৰপিছত শ্লাইড 2 আৰম্ভ কৰিবা। শ্লাইড 2 তোমালোকে চোৱা, হোৱাট ইজ ICT কি হয়। চ' ICT ইমাৰ্জিং অফ কম্পিউটিং নেটৱৰ্কিং এণ্ড কণ্টেণ্ট, ঠিক আছে। এনেকুৱাকৈ 3টা পিকচাৰ আঁকি দিবা, ঠিক আছে। পিকচাৰ আঁকিব নালাগে, জাষ্ট এনেকুৱাকৈ লিখি দিবা, হৈ গ'ল। শ্লাইড নম্বৰ 2 কমপ্লিট হৈ গ'ল। শ্লাইড নম্বৰ 3 দ্য পিলাৰ্ছ অফ ICT, এনেকুৱাকৈ ICTৰ পিলাৰ কি কি, যেনেকুৱাকৈ হাৰ্ডৱেৰ, ছফ্টৱেৰ আৰু ডাটা। এতিয়া হাৰ্ডৱেৰৰ 2টা উদাহৰণ, ছফ্টৱেৰৰ 2টা উদাহৰণ, ডাটাৰ 2টা উদাহৰণ, এনেকুৱাকৈ দি দিলা, ঠিক আছে। যদি কিবা ইনষ্টল কৰিব বিচাৰে ইনষ্টল কৰিব পাৰিবা। কাঠ পেঞ্চিল লৈ যাবা পৰীক্ষাত, স্কেল আৰু কাঠ পেঞ্চিল পৰীক্ষাত লৈ যাবলৈ নাপাহৰিবা তোমালোকে, ঠিক আছে। বিশেষকৈ ধুবুৰী ডিষ্ট্ৰিক্ট গোটেইখিনি কমন পাবা, একেবাৰে কমন পাবা, ঠিক আছে। অ'কে, তাৰপিছত শ্লাইড নম্বৰ 4ত চোৱা, শ্বেপিং দ্য ফিউচাৰ, এনেকুৱাকৈ মই লিখি দিছোঁ। আৰু এনেকুৱাকৈ ডিজাইন কৰি দিছোঁ যে ক্লাউড কম্পিউটিং, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ইণ্টাৰনেট অফ থিংছ, ঠিক আছে। আৰু লাষ্ট এটা শ্লাইড ৰাখিছোঁ কনক্লুশ্যনৰ ওপৰত, সামৰণিৰ ওপৰত, যে ICT ইজ দ্য ফিউচাৰ। ICTয়ে কি হয়, আমাৰ ফিউচাৰ হয়। দ্য ফিউচাৰ ইজ ডিজিটেল, আমাৰ ফিউচাৰখিনি ডিজিটেল হ'বলৈ গৈ আছে। আৰ ইউ ৰেডি, তোমালোকে ৰেডি নে? এনেকুৱাকৈ দি পিনে অলপ চলপ নমস্কাৰ কৰি দিছোঁ, বাছ হৈ গ'ল। এনেকুৱাকৈয়ে শ্লাইডবিলাক পোনপ্ৰথমে আমি বনাই ল'ব লাগিব, যেতিয়া আমাক পাৱাৰ পইণ্ট বনাব ক'ব, ঠিক আছে। পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বনাব ক'ব। তাৰপিছত A নম্বৰ অপশ্যনত যিটো আমাৰ দিয়া আছিলে, কৈছিলে যে ফৰ এড ক্লিপ আৰ্ট কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰোঁ, ঠিক আছে। কোনোবা ডিষ্ট্ৰিক্টত প্ৰেক্টিকেলখিনি হেৰিত হ'ব পাৰে, তোমালোকৰ কম্পিউটাৰত হ'ব পাৰে, কিন্তু আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত সাধাৰণতে কম্পিউটাৰত নহয়। বহি আৰু কলম দিয়ে, বহি কলমত লিখি ল'ব লাগে, এনেকুৱাকৈ লিখি দিব লাগে। সেইকাৰণে মই এনেকুৱাকৈ লিখি দিছোঁ। নম্বৰ 1ত কি দিয়া আছে, ক্লিক অন ইনচাৰ্টত গৈ ক্লিক কৰিব লাগিব। নম্বৰ 2 কি দিছে, ক্লিক অন পিকচাৰত ক্লিক কৰিব লাগিব। তাৰপিছত ইমেজ ছিলেক্ট কৰিব লাগিব, তাৰপিছত ইনচাৰ্ট ক্লিক কৰিব লাগিব, হৈ গ'ল, ঠিক আছে। চ' মনত ৰাখিবা, ইমেজৰ কাৰণে, ফটোৰ কাৰণে প্ৰথমে ইনচাৰ্টত যাম, তাৰপিছত পিকচাৰত যাম, তাৰপিছত ইমেজ ছিলেক্ট কৰিম, তাৰপিছত ইনচাৰ্ট কৰিম, ঠিক আছে। এইটো মনত ৰাখিব লাগিব, ইনচাৰ্ট পিকচাৰ ইমেজ ইনচাৰ্ট পিকচাৰ ইমেজ ইনচাৰ্ট, এনেকৈ মনত ৰাখিবা ক্লিপ আৰ্টৰ কাৰণে বা পিকচাৰৰ কাৰণে।
তাৰপিছত ফৰ ডিজাইন এড কৰিবৰ কাৰণে ডিজাইন টেবত যাম, তাৰপিছত এটা থিম চিলেক্ট কৰি ল'ম, বাছ হৈ গ'ল। তাৰপিছত ফৰ এড এনিমেশ্যন দিবৰ কাৰণে ক্লিক অন এনিমেশ্যনত ক্লিক কৰিম, চিলেক্ট ওৱান ট্ৰানজেকশ্যন, এটা ট্ৰানজেকশ্যন চিলেক্ট কৰিম আৰু এপ্লাই টু অল মাৰি দিম, বাছ হৈ গ'ল। তাৰপিছত ফৰ শ্লাইড শ্ব'ৰ কাৰণে ক্লিক অন শ্লাইড শ্ব', আমি শ্লাইড শ্ব'ত গৈ পিনে ক্লিক কৰিম আৰু ক্লিক ফ্ৰম বিগিনিং বুলি এটা অপশ্যন থাকিব, তাতে আমি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব, ঠিক আছে। তাৰপিছত আহি গ'ল পৰৱৰ্তী প্ৰশ্ন, এনেকুৱাকৈ দিয়ে থাকিব, এইটো হ'ল আমাৰ এক্সেলৰ MS এক্সেল বা লিব্ৰে অফিচ ক্লে বুলি ক'ব পাৰা তোমালোকে। এনেকুৱাকৈ দিয়ে থাকিব ৰোল নাম্বাৰ, নেম, তাৰপিছত ছাবজেক্ট 4টা ইয়াত দিয়া আছে, 5টাও থাকিব পাৰে, 6টাও থাকিব পাৰে, ঠিক আছে। মইতো আৰু হুবহু প্ৰশ্নখিনি দিব নোৱাৰোঁ নহয়, যে কি প্ৰশ্ন মইতো নাজানো এইটো, কিন্তু এনেকুৱা থাকিব গ্ৰান্টি, ঠিক আছে। তোমালোকক উলিয়াব দিব টোটেল নাম্বাৰটো আৰু পাৰ্চেণ্টেজটো, বোলে টোটেল নাম্বাৰ আৰু পাৰ্চেণ্টেজ উলিয়াই দিয়া। চ' তোমালোকে কি কৰিব লাগিব, আচ্ছা তলত আৰু এটা দিয়া আছে, যেনেকুৱাকৈ কি দিয়া আছে, A নাম্বাৰ আৰু B নাম্বাৰ, ফাইন টোটেল, তাৰমানে ষ্টেপখিনি লিখিব লাগে, আৰু ফাইন পাৰ্চেণ্টেজ কেনেকৈ উলিয়াবা সেইটোৰো ষ্টেপ লিখিব লাগে, ঠিক আছে। প্ৰথমে তোমালোকে এক্সেলৰ ডিজাইনটোৱে তোমালোকে পোনপ্ৰথমে বনাই ল'বা বহীত, এনেকুৱাকৈ বনাই ল'লা, লৈ পিনে টোটেল নাম্বাৰটো যোগ কৰিবা, ক'ত নাম্বাৰ যোগ কৰিছা, কোন নাম্বাৰ, যেনেকুৱাকৈ চোৱা ৰবি, ৰোল নাম্বাৰ 1 ৰবি, এছামিছত 30 পাইছে, ইংৰাজীত 50 পাইছে, ছ'চিয়েল চায়েন্সত 70 পাইছে, জেনেৰেল চায়েন্সত 40 পাইছে। কিমানটা ছাবজেক্ট ইয়াত 4টা দি আছে, হয়নে নহয়? এই 4টাৰ নম্বৰ যোগ কৰিলা, যোগ কৰি কিমান হ'ল, টোটেলটো ওলাল 190, বুজি পাইছা। এনেকুৱাকৈ সঞ্জুতটো যোগ কৰিবা, 60 30 70 30 190 হ'ল, 70 40 60 28 198 হ'ল, 80 90 340 হৈ গ'ল। তাৰপিছত এতিয়া পাৰ্চেণ্টেজ উলিয়াব লাগে, কেনেকৈ উলিয়াবা মনত ৰাখিবা, টোটেল নাম্বাৰটো ডিভাইড কৰিব লাগিব, ভাগ কৰিব লাগিব, অ'কে, কেইটা ছাবজেক্ট আছে, এতিয়া ইয়াত মই 4টা দিছোঁ, সেইকাৰণে 4ৰে ভাগ কৰিব লাগিব। যদি তোমালোকৰ পৰীক্ষাত 5টা ছাবজেক্ট থাকে তেনেহ'লে 5 দি পিনে ভাগ কৰিব লাগিব, কাক ভাগ কৰিব লাগিব, টোটেল নাম্বাৰক। যেনেকুৱাকৈ ৰবিৰ টোটেল নাম্বাৰ কিমান, 190, তেনেহ'লে 190ক ভাগ কৰিব লাগিব 4 দি পিনে ইয়াত, ঠিক আছে, কাৰণ 4টা ছাবজেক্ট আছে। যদি তোমালোকৰ পৰীক্ষাত আকৌ 5টা ছাবজেক্ট থাকে তেনেহ'লে সেই টোটেল নাম্বাৰটো ভাগ কৰিবা 5 দি পিনে, বুজি পাইছা। তাৰপিছত এনেকুৱাকৈ পাৰ্চেণ্টেজখিনি ওলাল, চবকে এনেকৈ কৰিলে চবৰে পাৰ্চেণ্টেজ ওলাই গ'ল, হৈছে। তাৰপিছত ষ্টেপখিনি লিখিব লাগিব, কি ষ্টেপ, যেনেকুৱাকৈ প্ৰথমে যে চাম কেনেকৈ উলিয়ালোঁ, যোগ কেনেকৈ কৰিলোঁ। চ' মনত ৰাখিব চামৰ সূত্ৰ, যোগ কৰাৰ সূত্ৰ ইজিকেল টু চাম, ব্ৰেকেট ষ্টাৰ্ট, চিলেক্ট অল অপটেন মাৰ্ক, যিমানখিনি মাৰ্ক অপটেন কৰিছে গোটেইখিনি মাৰ্ক আমি চিলেক্ট কৰিব লাগিব। তাৰপিছত প্ৰেছ এণ্টাৰত ক্লিক কৰিব লাগিব, আৰু ডু ফৰ অল চবৰে কাৰণে একেধৰণে আমি কৰিব লাগিব। আৰু পাৰ্চেণ্টেজ কেনেকৈ উলিয়াম আমি, ইজিকেল টু চাম, ব্ৰেকেট ষ্টাৰ্ট, চিলেক্ট টোটেল মাৰ্ক, অব্লিক 400 ইনটু 100, ইনটু মানে এই ষ্টাৰ চিহ্নটো চাইছে নহয়, ইনটু 100 ব্ৰেকেট ক্ল'জ। এতিয়া 400 ক'ৰ পৰা আহিল, মনত ৰাখিবা 400টো হ'ল যে টোটেল নাম্বাৰ কিমান, ইয়াত চোৱা 4টা ছাবজেক্ট দিয়া আছে, এটা ছাবজেক্টত মানি লোৱা যে 100 নাম্বাৰ কৈ আছে, তেনেহ'লে 4টা হ'লে কিমান নাম্বাৰ, 400 নাম্বাৰ হয়। যদি তোমালোকৰ পৰীক্ষাত আকৌ 5টা ছাবজেক্ট দিয়ে থাকে তেনেহ'লে কিমান নাম্বাৰ লিখিবা, 400ৰ ঠাইত 500 লিখিবা, হয়নে নহয়। আৰু ইনটু মানে ষ্টাৰ চিহ্ন 100 কিয় লিখিছোঁ, এই মনত ৰাখিবা, আমি পাৰ্চেণ্টেজ ওলাই আছোঁ নহয়, পাৰ্চেণ্টেজ মানে 100 দি পিনে পূৰণ কৰিব লাগে, হৈছে। তাৰপিছত প্ৰেছ এণ্টাৰ, তাৰপিছত ডু ফৰ অল চবৰে কাৰণে একেধৰণে আমি কি কৰিব লাগিব, বুজি পাইছা। তাৰপিছত আহি গ'ল তলত দিয়া তালিকাখনৰ পৰা MySQL কিউৰি লিখা, MySQLৰ কিউৰি লিখিব কৈছে, এখন টেবুল দিয়া আছে, ছাইডত চোৱা টেবুলৰ নাম ইয়াত দিয়া আছে, কি দিয়া আছে, ডাটা EMP মানে এমপ্লয়িজৰ ডাটাবিলাক, ঠিক আছে। এতিয়া টেবুলৰ নাম যিকোনো দিব পাৰে, থাকিবও পাৰে নাথাকিবও পাৰে, যদি নাথাকে টেবুল নেম এনেকুৱাকৈ তোমালোকে লিখিব লাগিব, আৰু যদি থাকে ভাল কথা। কি দিয়া আছে, EMP ID মানে এমপ্লয়িজ ID, তাৰপিছত দিয়া আছে নেম অৰ্থাৎ এমপ্লয়িজ নেম দিয়া আছে, তাৰপিছত জব দিয়া আছে যে সিহঁতে কোনটো কাম কৰে, তাৰপিছত চেলাৰী দিয়া আছে যে কোনে কিমান টকাকৈ পায়, আৰু ডিপাৰ্টমেণ্ট নম্বৰ দিয়া আছে। এয়া চাই পিনে কি কৰিব লাগে, অপশ্যন নম্বৰ A, কুৱেশ্যন নম্বৰ A কি কৈ আছে যে সকলো ডাটা কেনেকৈ শ্ব' কৰিব, ডাটা শ্ব' কৰিবৰ কাৰণে কি কৰিম, কি কোডিং লিখিম, জেৰে আৰম্ভ হোৱা নামৰ তালিকা দেখুওৱা, জে দি পিনে যাৰ নাম আৰম্ভ হৈছে সিহঁতৰ তালিকা দেখিবলৈ হ'লে কি কৰিব লাগিব, কোনসকলৰ চেলাৰী 20,000 টকাতকৈ বেছি, 20,000 টকাতকৈ বেছি কাৰ চেলাৰী আছে এইখিনি উলিয়াই দিব লাগে, তাৰ কাৰণে কি কোডিং কৰিব লাগিব, আৰু 98 নং ডিপাৰ্টমেণ্টত কোন আছে তাৰ কাৰণে আমি কি কোডিং কৰিম সেইখিনি কৰিব লাগে, ঠিক আছে। অ'কে, চ' ইয়াত চোৱা প্ৰথমে কৰিব লাগিব কি, চিলেক্ট, মনত ৰাখিবা যেতিয়াই কোডিং কৰিবা প্ৰথমে কি লিখিবা তোমালোকে, চিলেক্ট ষ্টাৰ চিম্বল ফ্ৰম, আচ্ছা ক'ৰ পৰা চিলেক্ট কৰিবা, ডাটা EMP লিখিছোঁ মই, চোৱা ডাটা EMP কি আছিল, ডাটা EMP আছিল টেবুলৰ নাম,
ঠিক আছে টেবল নেম সেই কাৰণে টেবল নেমটো ইয়াত লিখিছোঁ ডাটা ইএমপি বোলে ডাটা ইএমপি যিটো আছে টেবলটো আছে গোটেই টেবলটো মই চাব বিচাৰোঁ শ্ব' কৰিব বিচাৰোঁ তেনেহ'লে কি কৰিব লাগিব চিলেক্ট ষ্টাৰ চিহ্ন ফ্ৰম ডাটা ইএমপি মানে ডাটা ইএমপি মই চাব বিচাৰোঁ তাৰপিছত ছেমিকলন মাৰি দিবা ছেমিকলন মাৰা মানে কি ছেমিকলন মাৰা মানে হ'ল আমাৰ কোডিংখিনি শেষ হৈ গ'ল ঠিক আছে কোডিংখিনি শেষ হোৱাৰ লগে লগে আমাৰ কি আহিব ৰেজাল্টখিনি আহি যাব গতিকে এনেকুৱাকৈ আমি শ্ব' কৰিব পাৰোঁ তাৰপিছত কৈ আছিলে যে জেৰে আৰম্ভ হোৱা নামৰ তালিকা দেখিবৰ কাৰণে কি কৰিম প্ৰথমে চিলেক্ট ষ্টাৰ চিহ্ন ফ্ৰম ই নেম কিয় লিখিছোঁ কাৰণ আমাক নাম জে দি পিনে কাৰ নাম ইয়াত আৰম্ভ হৈছে সেইখিনি চাবলৈ দিছে আৰু নামবিলাক ক'ত আছে ই নেমত আছে এমপ্লয়িজ নেমত আছে সেইকাৰণে আমি ইয়াত লিখিছোঁ ই নেম হুৱেৰ য'ত নেম য'ত নামটো লাইক মানে হয় কেনেকুৱা ধৰণৰ হয় জে পাৰ্চেণ্টেজ মানে জে দি পিনে আৰম্ভ হয় ঠিক আছে যিটো দি পিনে আৰম্ভ হ'ব সেইটোক আমি এনেকুৱাকৈ লিখিব লাগে পাৰ্চেণ্টেজ দিব লাগে বুজি পাইছে উদ্ধকমাৰ ভিতৰত লিখিব লাগিব আৰু ছেমিকলন মাৰিব লাগিব ছেমিকলন মাৰাৰ লগে লগে কি হৈ যাব আমাৰ কোডিংখিনি টাৰ্মিনেট হৈ যাব টাৰ্মিনেট হৈ যোৱাৰ লগে লগে যিটো আমাৰ ডিজিআৰ ৰেজাল্ট এইখিনি আমি এতিয়া চাব পাৰিম এতিয়া পৰীক্ষাত যে নাদিব পাৰে পৰীক্ষাত তোমালোকে ক'ব পাৰে এনেকৈ ক'ব পাৰে যে এম ৰে আৰম্ভ হোৱা নামৰ তালিকা দেখুওৱা বা এছ ৰে আৰম্ভ হোৱা নামৰ তালিকা দেখুওৱা দি আহিব পাৰে হয়নে নহয় তেতিয়া যে পাৰ্চেণ্টেজত কি বহুৱাই দিবা তোমালোকে যিটো থাকিব যিহেৰে আৰম্ভ কৰিব কৈ আছে সেইটো বহাই দিবা তাৰপিছত কোনসকলৰ চেলাৰী 20,000 টকাতকৈ বেছি তাৰ প্ৰথমে আমি কি কৰিম চিলেক্ট ষ্টাৰ চিহ্ন ফ্ৰম চেল আমি কিয় লিখিলোঁ কাৰণ ইয়াত চোৱা চেলাৰী টকাৰ ঘৰটোত কি দিয়া আছে চেল দিয়া আছে তেনেহ'লে চেলাৰী আমি চাব লাগে চ' চিলেক্ট ফ্ৰম চেল হুৱেৰ য'ত চেলাৰীটো বেছি হয় যাক আমি কওঁ গেটাৰ দেন এইটো গেটাৰ দেন চিহ্ন ঠিক আছে বেছি হয় কাতকৈ বেছি হয় 20,000 টকাতকৈ বেছি হয় এইখিনিয়ে কৈ আছে নহয় চেলাৰীটোত 20,000 টকাতকৈ বেছি চ' আমি এনেকুৱা হুৱেৰ ব্যৱহাৰ কৰি আমি কণ্ডিশ্যন দিম তাৰপিছত আমি ছেমিকলন মাৰিলে কোডিংখিনি কি হৈ গ'ল টাৰ্মিনেট হৈ গ'ল তাৰপিছত কৈছে 98 নং ডিপাৰ্টমেণ্টত কোন আছে ঠিক আছে চ' আমি এনেকুৱাকৈ লিখিব লাগিব চিলেক্ট ফ্ৰম ডিপাৰ্টমেণ্ট নং এতিয়া আমি ডিপাৰ্টমেণ্ট নং যিহেতু আমাক লিখিব কৈ আছে যে 98 ডিপাৰ্টমেণ্টত কোন আছে সেইটো আমাক চাবলৈ কৈ আছে চ' হুৱেৰ ডিপাৰ্টমেণ্ট নং লিখি পিনে হুৱেৰ য'ত ডিপাৰ্টমেণ্ট নংটো ইজিকেল টু কিমান হ'ব 98 বোলে 98 ডিপাৰ্টমেণ্ট নম্বৰত কোন আছে সেইটো মই চাব বিচাৰোঁ এনেকুৱাকৈ কোডিং কৰিলে হৈ যাব এতিয়া তোমালোকৰ পৰীক্ষা 98 নাথাকিব পাৰে বেলেগ থাকিব পাৰে 90 থাকিব পাৰে 20 থাকিব পাৰে হয়নে চেলাৰীৰ ক্ষেত্ৰতো চেম 20,000 টকা নিদিব পাৰে বেলেগ দিব পাৰে কিন্তু কোৱেশ্যন এইখিনিয়ে থাকিব ধুবুৰী ডিষ্ট্ৰিক্ট বিশেষকৈ কোৱেশ্যন এইখিনিয়ে থাকিব বেলেগ ডিষ্ট্ৰিক্টৰ কাৰণেও ইম্পৰ্টেণ্ট হয় কাৰণ মই গোটেইবিলাক ডিষ্ট্ৰিক্ট এনালাইজ কৰি পিনেহে এই তিনিটা কুৱেশ্যন ফাইনেলাইজ কৰিছোঁ যে পাবাই ধুবুৰী ডিষ্ট্ৰিক্ট তিনিটাই কমন পাবা বেলেগ ডিষ্ট্ৰিক্ট এটা হ'লেও কমন পাবা গতিকে তোমালোকে চাই যাবা ভালদৰে ঠিক আছে অ'কে বাকী প্ৰেক্টিকেলৰ ক্ষেত্ৰত তোমালোকৰ বিদ্যালয়ৰ তৰফৰ পৰা হেল্প কৰিব সেইখিনি মই আশা ৰাখিলোঁ যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা বহুত এনেকুৱা ধৰণৰ হেল্প তোমালোকক মই কৰি থাকোঁ গতিকে ছাবস্ক্ৰাইব কৰা আৰু তোমালোকে থেংক ইউ ক'বলৈ নাপাহৰিবা ঠিক আছে জয় হিন্দ জয় ভাৰত